ডিব্ৰুগড়ত বান পৰিস্থিতিৰ বুজ ল'বলৈ উপস্থিত হ'ল অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ। কৃত্ৰিম বানৰ কবলত পৰা বানপীড়িতসকলক মঙলবাৰে বিয়লি খাদ্য বিতৰণ কৰে লুৰিণজ্যোতি গগৈয়ে। লুৰিণজ্যোতি গগৈক সহযোগ কৰে স্থানীয় যুৱকসকলে। সাহায্য প্ৰদান কৰি চৰকাৰক তোলা-ধোনা দিয়ে লুৰিণজ্যোতি গগৈয়ে। উল্লেখযোগ্য যে চহৰখনৰ কেইবা ঠাই পৰিদৰ্শন কৰি পাঁচআলি অঞ্চলত খাদ্য বিতৰণ সাহায্য আগবঢ়ায় লুৰিণজ্যোতি গগৈ সহ দলে। পাঁচআলিৰ স্থানীয় যুৱকসকলে সম্পূৰ্ণভাৱে সহযোগিতা আগবঢ়োৱা পৰিলক্ষিত হয়। প্ৰায় 5 শতাধিক বানাক্ৰান্ত লোকক সাহায্য প্ৰদান কৰা অসম জাতীয় পৰিষদৰ এই কাৰ্যসূচীত দলৰ বহু নেতাকৰ্মীয়ে অংশগ্ৰহণ কৰাও পৰিলক্ষিত হয়। অতি আচৰিত কথা, বানপানী হোৱাৰ সময়ত তাৰ আগে আগে জিঅ' বেগৰ ব্যৱস্থা কৰে। ঠিক বানপানী হোৱাৰ আগে অত দিনে যেতিয়া খৰালি হৈ থাকে, শুকান সময়, বানপানী নিয়ন্ত্ৰণ কৰিবৰ কাৰণে যিটো পৰিকল্পিত বিজ্ঞানসন্মত আধুনিক মাথাউৰি যিটো দৰকাৰ, সেই মাথাউৰি নিৰ্মাণ কৰিবৰ কাৰণে বা বহু দিনৰ আগত যিসমূহ মাথাউৰি নিৰ্মাণ হৈছিল যাৰ আয়ুসকাল টুকি গৈছে, সেইবোৰ পুনৰ নিৰ্মাণৰ ব্যৱস্থা চৰকাৰে নকৰে। কাৰণ মূল কথাটো ইয়াৰ লগত জড়িত হৈ থকা কমিশ্যনৰ কথাটো। যেতিয়া বানপানী আহে, বানপানী অহাৰ সময় হয়, তেতিয়া তেওঁলোকৰ প্ৰয়োজনীয় যিটো কাম নকৰি জিঅ' বেগ পেলাই তাৰ পৰা বিভিন্ন ধৰণৰ কম জিঅ' বেগ পেলাই বহু জিঅ' বেগৰ তেওঁলোকে সংখ্যা দেখুৱাই ইয়াৰ পৰা কম টকা পইচা লয়, ঠিকাদাৰসকলে লাভ হয়। এতিয়া বানপানী, গৰাখহনীয়াৰ সমস্যা, মাথাউৰি এইবোৰ তেওঁলোকৰ কাৰণে ক্ষীৰতি গায়, চৰকাৰৰ কাৰণে, বিভাগীয় মন্ত্ৰীৰ কাৰণে। এই দুৰ্গত মানুহৰ চকু পানীয়ে তেওঁলোকক কেতিয়াও বুকুত খুন্দা মৰা নাই, কেতিয়াও আক্ৰান্ত কৰা নাই। গতিকে আমি দিল্লীকো আহ্বান জনাইছিলো যে বান, গৰাখহনীয়া সমস্যা অসমৰ কাৰণে ভয়াৱহ সমস্যা। আমাৰ মানুহৰ, অসমৰ যিটো অৰ্থনীতিৰ ভেটি এইটো ভাঙি কুঙা কৰিছে। আমাৰ মানুহ আটাইতকৈ বেছি আক্ৰান্ত হৈছে। ভাৰতবৰ্ষৰ সকলো ৰাজ্য যদি একেলগে যোগো কৰে, অকল অসমত বানপানীত ক্ষতিগ্ৰস্ত হোৱা মানুহৰ সংখ্যা বেছি, জীৱন হেৰুওৱা মানুহৰ সংখ্যা বেছি, গৰাখহনীয়া যিমান মাটি নদীৰ বুকুত যাহ যায় সেইটো সংখ্যা সমগ্ৰ ভাৰতবৰ্ষৰ সকলো ৰাজ্য যোগ লগালেও বেছি। গতিকে বান, গৰাখহনীয়া সমস্যা ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে। এতিয়া যিসকল সাংসদ ইয়াৰ পৰা গৈছে, ৰাজ্যসভাৰ সাংসদ, লোকসভাৰ সাংসদ, এতিয়া ছেছন চলিব, তেওঁলোকক কৈছো যে বান, গৰাখহনীয়া অসমৰ সমস্যা ৰাষ্ট্ৰীয় সমস্যা বুলি ঘোষণা কৰি বিশেষ পেকেজ দি আধুনিক পৃথিৱীৰ উন্নত যিটো বিজ্ঞান প্ৰযুক্তি, যিটো প্ৰযুক্তিগত প্ৰযুক্তি প্ৰয়োগ কৰি যাতে এইটো সমস্যা স্থায়ী সমাধান হয়। ব্ৰহ্মপুত্ৰ বানপানী, গৰাখহনীয়া অসমৰ মানুহৰ, অসমীয়া মানুহৰ চকুলো যাতে হৈ নাথাকে, নদীৰ পানী যাতে আমাৰ কাৰণে সম্পদ হয়, তাৰ কাৰণে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰে। অসম আদিত্য, ডিব্ৰুগড়।